नमस्कार, आप देख रहे हैं बोराई न्यूज। नौगांव में 15th अंतर जिला हॉकी प्रतियोगिता। नौगांव में आज से 3 दिवसीय अंतर जिला हॉकी प्रतियोगिता का आयोजन किया जा रहा है, जो नौगांव क्रीड़ा संस्था और असम हॉकी संघ के सहयोग से हो रहा है। इस प्रतियोगिता में कुल 14 हॉकी टीमें हिस्सा ले रही है। प्रतियोगिता के माध्यम से मुख्य राज्य टीम के लिए खिलाड़ियों का चयन किया जाएगा। 6 खिलाड़ियों से बनी मुख्य राज्य टीम आगामी 2 तारीख से हरियाणा में आयोजित होने वाली राष्ट्रीय महिला हॉकी प्रतियोगिता में भाग लेने में सक्षम होगी। उद्घाटन समारोह में खेल इंडिया के पर्यवेक्षक अनन्या शर्मा, अतिरिक्त आयुक्त देवभूति बोरा, एनसीसी कॉलोनल अक्षय दास और असम हॉकी संघ के अधिकारी उपस्थित रहे। आसलते नगाँव क्रीड़ा सन्थार उद्योगत हॉकी सन्थार सहयोगत आमी এইবেলি 15 সংখ্যক हॉकी इंटर डिस्ट्रिक्ट सिनियर वुमेन हॉकी प्रतियोगिता 3 कार्यसूची आमी आयोजन करिছোঁ और आमार এই आयोजনৰ ক্ষেত্ৰত সমগ্ৰ অসমৰ 16টা জিলা দলে যোগদান কৰিছিল যদিও অৱশেষত মুঠ 14টা জিলা দলে যোগদান নিশ্চিত কৰিলে আৰু এই প্ৰতিযোগিতাৰ মাধ্যমেৰে এটা শক্তি আমি দেখা পাইছোঁ, মহিলা শক্তি, যি শক্তিয়ে সমগ্ৰ অসমত হকিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত আহি আহিছে। আৰু মই আশা কৰিম যে এই ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাখনিৰ জৰিয়তে অসম হকিৰ যিটো মূল দল, ৰাজ্যিক দল আজিৰ এই প্ৰতিযোগিতাৰ পৰা নিৰ্বাচিত হ'ব আৰু এই নিৰ্বাচিত দলটোৱে অহা 2 তাৰিখৰ পৰা হাৰিয়ানা পঞ্চকুলাত যি ওমেন নেশ্যনেল চেম্পিয়নশ্বিপ হ'ব তাত ভাগ লোৱাৰ সুযোগ পাব। আৰু মই ভাবোঁ যে নগাঁও ক্ৰীড়া সন্থাৰ সভাপতি ডাঙৰীয়াই এটা সুন্দৰ সিদ্ধান্ত ল'লে যে হকি আমাৰ ৰাষ্ট্ৰীয় খেল আৰু ৰাষ্ট্ৰীয় খেল নগাঁৱত ৰাজ্যিক প্ৰতিযোগিতা আয়োজন কৰিব লাগে আৰু আমাৰ ক্ৰীড়া সন্থাই নগাঁও ক্ৰীড়া সন্থাৰ সমূহ সদস্যই ইয়াক আদৰণি জনালে আৰু আমিও অসম হকিৰ ফালৰ পৰা নগাঁও ক্ৰীড়া সন্থাক এই সুযোগতে ধন্যবাদো দিছোঁ যে নগাঁও আমাৰ হকিৰ জন্মস্থান আৰু এই জন্মস্থানতে হকিৰ প্ৰচাৰ আৰু প্ৰসাৰ যথেষ্ট আছে। আৰু যোৱাবাৰো নগাঁও দলটিয়ে এটা সুনাম অৰ্জন কৰি আনিছিলে আৰু বিশেষকৈ এই প্ৰতিযোগিতাৰ মাধ্যমেৰে মহিলা শক্তিয়ে অসমক এটা শক্তি দিবলৈ আগবাঢ়ি যাব বুলি মই বিশ্বাস কৰোঁ। আজি খেলখন আনুষ্ঠানিকভাৱে মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰত চৰকাৰৰ ক্ৰীড়া প্ৰাধিকৰণৰ আমাৰ স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ উত্তৰ পূৰ্বাঞ্চলৰ নৰ্থ ইষ্টৰ যিজন খেলো ইণ্ডিয়াৰ ইনচাৰ্জ আমাৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ এলাইট ছাৰ্ভিচ শ্ৰী অন্যান্য শৰ্মা ডাঙৰীয়ানীয়ে আৰু তেওঁৰ সৈতে উপস্থিত থাকে আমাৰ জিলাৰ অতিৰিক্ত আয়ুক্ত আমাৰ দেৱহতী বৰা ডাঙৰীয়া আৰু আমাৰ কৰ্ণেল এনচিচিৰ কৰ্ণেল অক্ষয় দাসকে প্ৰমুখ কৰি অসম হকিৰ সমূহ বিষয়ববীয়াসকলৰ উপস্থিতিত আমি নগাঁও ক্ৰীড়া সন্থাই এই প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে উদ্বোধন হৈছে আৰু এই প্ৰতিযোগিতাখনি 3 দিন ধৰি চলিব। আজিৰ পৰা অহা দেওবাৰে সামৰণি পৰিব আৰু দেওবাৰে আমাৰ ফাইনেল খেল দিনৰ 1:45 আৰম্ভ হ'ব আৰু মই আশা কৰিম যে ফাইনেল খেলৰ এটা তুমুল উন্নতপূৰ্ণ খেল অনুষ্ঠিত হ'ব আৰু উন্নত দল দুটিয়ে ফাইনেলত উপনীত হৈ অসমখনৰ এটা শক্তিশালী দল হিচাপে চিহ্নিত হ'ব। নহয়, পোনপটীয়াকৈ কোনো চেম্পিয়ন দলে যোগদান নকৰে। ইয়াত সকলো দলৰ পৰা যি ভাল খেলুৱৈ আছে সেই খেলুৱৈসকলক নিৰ্বাচন কৰিহে অসম দলৰ আমি নিৰ্বাচন কৰা হ'ব। इसी तरह इस राज्य से जुड़ी हुई हर एक खबर जानने के लिए आप देखते रहिए बोराई न्यूज़ और बोराई न्यूज़ को लाइक, फॉलो और सब्सक्राइब करना ना भूलिए।